21 মাহ জুৰি আমাৰ দেশত সংবিধান নাছিলে। 21 মাহ জুৰি আমাৰ দেশত স্বৈৰাচাৰী একানয়ত্ববাদৰ এক শাসন চলিছিলে। আজি যি কংগ্ৰেছ দলে দেশত 21 মাহৰ বাবে সংবিধানক হত্যা কৰিছিল, গণতন্ত্ৰক হত্যা কৰিছিল, হাজাৰ হাজাৰ মানুহক কাৰাগাৰলৈ নিক্ষেপ কৰিছিলে, মানুহক অমানৱীয় অত্যাচাৰ কৰিছিলে, সেই দলৰ নেতাসকলে আজিকালি সংবিধানখন দেখুৱাই ভাষণ দিয়ে আৰু কয় যে আমি সংবিধানক বচাব লাগিব, সংবিধানক ৰক্ষা কৰিব লাগিব। আপোনালোকে যদি দেখা পায় কেতিয়াবা কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে ৰঙা সংবিধান এখন হাতত লৈ ভাষণ দিয়ে। এই ৰঙা সংবিধানখন এটা মানুহৰ মোৰ মনত এটা আছিলে যে এই ৰঙা সংবিধানখনৰ ভিতৰত কি আছে। মই এবাৰ দিল্লীলৈ যাওঁতে এই ৰঙা সংবিধানখন মই দোকানৰ পৰা কিনিছিলোঁ, কিতাপ পুস্তিকাৰ য'ত কিতাপ বিক্ৰী কৰে তাত মই কিনিছিলোঁ। আৰু সেই যিখন সংবিধান লৈ ৰাহুল গান্ধীয়ে কথা কয়, সেই ৰঙা সংবিধানখন, এই পকেট চাইজৰ ৰঙা সংবিধানখনৰ ভিতৰতে লিখা আছে যে সংবিধানখন ইন্দিৰা গান্ধীয়ে হত্যা কৰিছিল। তাৰ ভিতৰতে লিখা আছে। তাৰ মানে ৰাহুল গান্ধীয়ে হাতত লোৱা কিতাপখনত কি লিখা আছে যে আমাৰ দেশৰ সংবিধানখন ইন্দিৰা গান্ধীয়ে হত্যা কৰিছিল। কেতিয়াবা আপোনালোকে সেই সংবিধানখন যদি সুযোগ পাই পঢ়িব, কাৰণ মোৰ মনত এটা সন্দেহ হৈছিল যে এওঁ যে সংবিধানখন এনেকে দেখুৱাই ফুৰে, নিজৰ আইতাকৰ কথা তাত লিখা আছে নে নাই। প্ৰথমতে মোৰ সন্দেহ হৈছিল যে এই সংবিধানখন যোনে অনুবাদ কৰিছে খুব সম্ভৱ এই কথাটো তাত লিখা হোৱা নাই। কিন্তু তেওঁলোককো ধন্যবাদ দিব লাগিব, প্ৰিফেচ বা প্ৰস্তাৱনাতে তেওঁলোকে লিখি থৈছিলে যে এই সংবিধানখন ইন্দিৰা গান্ধীয়ে 1975 চনত হত্যা কৰিছিলে।